টংলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱন প্ৰাংগণত UPPL দলত বিভিন্ন ৰাজনৈতিক দলৰ মেগা জয়নিঙত উৎফুল্লিত ভেৰগাঁও জিলা UPPL 2025 চনত অনুষ্ঠিত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনলৈ যুদ্ধদেহী প্ৰস্তুতিৰে সাজু হৈছে UPPL। BTR 40টা সমষ্টিতে UPPL দলে প্ৰাৰ্থী থিয় কৰাই একক সংখ্যাগৰিষ্ঠ আসন দখল কৰাৰ লক্ষ্য লৈছে UPPLে। উল্লেখ্য যে শান্তি আৰু প্ৰগতিৰ BTRত ছুইজাৰলেণ্ড বনাবলৈ অগ্ৰসৰ হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰ। আজি টংলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱন প্ৰাংগণত মেগা জয়নিং সভাত বিভিন্ন ৰাজনৈতিক দলে BTR প্ৰধান প্ৰমোদ বড়োৰ ওচৰত যোগদান কৰে। উল্লেখ্য যে ভেৰগাঁও জিলা UPPLৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদানী সভাত ভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে UPPL দলৰ আদৰ্শ আৰু নীতিক ভাল পাই সুশৰীৰে 6ৰো অধিকে কৰা যোগদানত UPPL দলৰ শক্তি আৰু মনোবলৰ হাত বহোৱাত ভেৰগাঁও জিলাৰ 5টা সমষ্টি জয় হোৱাটো এক প্ৰকাৰে নিশ্চিত হ'ল। এই সন্দৰ্ভত BTR প্ৰধান প্ৰমোদ বড়ো, ওদালগুৰি জিলা এপছুৰ প্ৰাক্তন উপসভাপতি ৰবীন্দ্ৰ বড়ো আৰু এগৰাকী BPFৰ নেত্ৰীয়ে আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। 2,41,000 কিমান বা কিলোমিটাৰ ৰাস্তা আজি বিটিআৰত হৈ গ'ল। অলৰেডি সমান দাসে কৰে 1200 অধিক স্কুল আজি জনগোষ্ঠী ভিজন ডকুমেণ্ট ওলোৱা হৈছে। যা তাত সবে জনগোষ্ঠীয়ে কৈছে আমাৰ ইটো সমস্যা আছে, ইটো সমস্যা আছে, ইটো সমস্যা আছে। এটা সময় আছিলে আমিও সংগ্ৰাম কৰিছিলোঁ, বিভিন্ন সংগ্ৰামী দলবিলাকে ৰাজপথত ওলাই ধৰ্ণা দিব লগা হৈছিলে। কিন্তু বিটিআৰত এতিয়া এনেকুৱা চৰকাৰ আছে যে আপুনি ধৰ্ণা দিব নালাগে, আপোনাক চৰকাৰে মাতি কথা পাতিব, আপোনাৰ কি সমস্যা আছে চৰকাৰে বুজি সহায় কৰিবলৈ চেষ্টা কৰিব। অহা 4 তাৰিখৰ পিছত পুনৰ মই প্ৰত্যেকটা জনগোষ্ঠীক মাতি আমাৰ ভিজন ডকুমেণ্টত যিখিনি কথা লিখা আছে এই কামবিলাক কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত আলোচনা কৰিম। অহা মাৰ্চ মাহত আমাৰ চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাব আৰু মাৰ্চ মাহত যেতিয়া চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাব তাত অহা 5 বছৰত কোন জনগোষ্ঠীৰ কি উৎসৱ আছে, কি মানে সাহিত্য সভাৰ কাম আছে, জাতীয় কি কাম আছে, প্ৰত্যেকটো কামটো কৰাৰ কাৰণে চৰকাৰে বছৰি সকলো জনগোষ্ঠীক এটা অনুদান দিয়া হ'ব, যাতে সেই জনগোষ্ঠীবিলাকে নিজৰ জনগোষ্ঠীৰ কাম কৰাত কোনো অসুবিধা নহয়। মোক কৈছে ইয়াত বঙালী হাইস্কুল এখন আছে, বহুত দিনৰ পৰা চোৱা নাছিলে, এতিয়া বঙালী হাইস্কুলখন খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈ গ'ল। বাকী হায়াৰ ছেকেণ্ডাৰী আছে, কলেজ আছে, প্ৰত্যেকটো ইনষ্টিটিউশ্যনটো আজি গুৰুত্ব দিয়া হৈছে। আমাৰ সেল্ফ হেল্প গ্ৰুপসকলক আমি যিটো কথা দিছিলোঁ মাইনাও চৰাং আঁচনি দিছোঁ, এতিয়া আমি আকৌ ঠিক কৰিছোঁ 40টা সমষ্টিত বিটিআৰটো আমি চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ বনাবলৈ গৈ আছোঁ। শিশুসকলৰ কোনো যাতে সমস্যা নহয় এইটো 24/7 নজৰ ৰখাৰ কাৰণে 420টা VCDCত 420 জন মানুহ নিয়োগ কৰিবলৈ গৈ আছোঁ, যিসকলে 24/7 শিশুসকলৰ কাৰণে কাম কৰিব। আমাৰ বিটিআৰত 26টা জনগোষ্ঠী আছে, সব জনগোষ্ঠীৰ পৰা আমি 25 জনকৈ মহিলা শিক্ষিত মহিলা ল'ব বিচাৰিছোঁ, যিসকলে 24 ঘণ্টা মহিলাৰ সমস্যাৰ কাৰণে কাম কৰিব। সেইসকলক ট্ৰেইনিং দিয়া হ'ব আৰু মহিলাৰ কাম কৰাৰ কাৰণে নিয়োগ কৰা হ'ব। আমাৰ 40টা সমষ্টিত 40 জন আমি মানুহ চিলেক্ট কৰিবলৈ গৈ আছোঁ, যিসকলে 24/7 যিসকল আমাৰ দিব্যাংগ দাদা ভাইসকল আছে যাক ফিজিকেলি চ্যালেঞ্জ বুলি কয়, সেইসকলক মানে চোৱা চিতা কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিবলৈ গৈ আছোঁ। আজি আমি পৰিৱৰ্তন কৰিবৰ কাৰণে যিহেতু এইটো চৰকাৰে আমাৰ পৰিৱৰ্তন কৰি আছে, যিহেতু আমিও লগ হৈ আমি আকৌ কিছুমান আমাৰ নিজৰ VCDC লৈ যদি পৰিৱৰ্তন কৰি আনি ল'ব পাৰোঁ, সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি আগন্তুক আমি নিজে চাই আহিছোঁ কোনে কিমানখিনি কাম কৰি আছে আৰু কোনে কিমানখিনি কাম কৰিছে, ৰাজনীতিৰ কাৰণে নিজৰ বিষয় লৈ কৰিছে নে কিনখিনি কৰিছে, আমি নিজে চাই চিতি আমি আহিছোঁ। আমি এতিয়া সকলোখিনি আমি ৰাইজৰ কাৰণে কৰিব বিচাৰিছোঁ। আগ্ৰামাই তেওঁৰ ঠাইত যিখিনি কৰিছিল ইমানখিনিও যথেষ্ট নহয়। আজি যিমানখিনি হৈ আছে আমাৰ সিমানখিনিহে দৰকাৰ আৰু পৰিৱৰ্তন বহুতখিনি আমাৰ দৰকাৰ, সেইকাৰণে আৰু ভৱিষ্যত আমাৰ ল'ৰা ছোৱালীৰ কাৰণেও দৰকাৰ। মই হিন্দীবাদী চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট আৰু BPFৰ কৰ্মী। আজি মই এইটো চাই পেলাই UPPL জইন কৰিলোঁ। ছাৰৰ নীতি আদৰ্শটো খুব ভাল লাগিলে আৰু 4.5 বছৰৰ ভিতৰত আমাৰ যি সমস্যা আছে তাতে বহুত মানে সমস্যাটো সমাধান হ'ল আৰু মানে বিশেষ ক'বলৈ মানে আমাৰ যে সমাজ আছে হিন্দীভাষী আৰু আমাৰ লগত যিমান মানুহ আমাৰ লগত এতিয়া মানে BPFৰ পৰা হিন্দীভাষীৰ পৰা আহিছে, সমাজৰ কাৰণে
মানে উন্নয়ন কৰিবৰ কাৰণে আমি প্ৰমোদ ছাৰক লগ কৰি পেলাই আমি আজি ইউপিপিএল জইন কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।